Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আপকামিং আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 কাৰণে most important questions MCQs on social studies and general knowledge. ঠিক আছে, ইয়াৰ আগতে অলৰেডি 4টা মান পাৰ্ট শেয়াৰ কৰা হ'ল। সেই পাৰ্টকেইটা ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা ডেডিকেটেড প্লেলিষ্টৰ লিংক দিয়া আছে, ADRE 2.0 প্লেলিষ্ট বুলি। সো সেই প্লেলিষ্টৰ লিংকটোত গৈ পেলাই আপোনালোকে বাকি অন্য ৰিলেটেড ভিডিঅ'ছবোৰ চাব পাৰিব। সো আজিৰ ভিডিঅ'টো পাৰ্ট 5 হ'ব মোষ্ট প্ৰবেবলি। সো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো অকণমান জুম কৰি দিছোঁ। দি ভেদাছ are the oldest literature of the Aryans. How many Vedas are there? ঠিক আছে, সো ভেদাস বিলাক আটাইতকৈ oldest literature হয় আৰিয়ানছ সকলৰ। টোটেল কেইখন ভেদাস আছে হেতু সুধিছে কুৱেশ্যনত। সো এনসাৰটো হ'ব 4। ঠিক আছে, টোটেল ভেদাস 4খন আছে আৰু ভেদাস কেইখন যদি ক্ৰনলজিক্যাল অৰ্ডাৰত চাওঁ তেতিয়াহ'লে হ'ব ঋগ ভেদা, যজুৰ ভেদা, সামা ভেদা আৰু অথৰ্ব ভেদা। ঠিক আছে, সো এই 4খন ভেদাস হয়। Next to Chandragupta II was popularly known as Chandragupta II popular নামটো কি আছিল? এনসাৰটো হ'ব বিক্ৰমাদিত্য। Chandragupta II popularly বিক্ৰমাদিত্য বুলি আমি জানো আৰু সমুদ্ৰগুপ্তাক ইণ্ডিয়ান নেপোলিয়ন বুলি কোৱা হয়। সো ইয়াতে এক্সট্ৰা এডিশনাল ইনফৰমেশ্যনো দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব পাৰিব। নেক্সটটো হ'ল হু ৱাজ দি লাষ্ট মোগল কিং? মোগলসকলৰ আটাইতকৈ শেষৰজন ৰজা কোন? সো এনসাৰটো অপশ্যন ডি বাহাদুৰ শাহ জাফৰ II। ঠিক আছে, বাহাদুৰ শাহ জাফৰ II ইজ দি লাষ্ট মোগল কিং আৰু ফাৰ্ষ্ট মোগল কিং যদি হয় তেতিয়াহ'লে বাবৰ হ'ব। আৰু মোগল সাম্ৰাজ্য ভাৰতত স্থাপন হৈছিলে ফাৰ্ষ্ট ৱাৰ অফ পানিপত 1526ত বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হৈছিলে। তাৰপৰা বাবৰ জিকি পেলাই মোগল সাম্ৰাজ্য স্থাপন কৰিছিলে ইয়াতে। মোগলৰ ফাৰ্ষ্ট কেপিটেল আগ্ৰা আৰু লাষ্ট কেপিটেল দিল্লী। সো এডিশনাল ইনফৰমেশ্যনো দিছোঁ আপোনালোকৰ পৰীক্ষাত যাতে আহিলে একো প্ৰব্লেম নহয়। সো ইয়াতে লাষ্ট মোগল এম্পায়াৰ বাহাদুৰ শাহ জাফৰ II। দ্য ক্ৰিপছ মিছন আৰু বাহাদুৰ শাহ জাফৰ IIক ব্ৰিটিছসকলে ডিপৰ্ট কৰি দিছিলে ভাৰতৰ পৰা য়ংগনলৈ, মানে আমাৰ ম্যানমাৰ এতিয়া যোনটো ৰংগন বুলি কয় তালৈ ম্যানমাৰলৈ ডিপৰ্ট কৰি দিছিলে। নেক্সট টু দ্য ক্ৰিপছ মিছন লেড বাই ছাৰ ষ্টেফৰ্ড ক্ৰিপছ কেম টু ইণ্ডিয়া ইন। সো ক্ৰিপছ মিছন কেতিয়া আহিছিলে আৰু ক্ৰিপছ মিছনক লিড কৰিছিলে ছাৰ ষ্টেফৰ্ড ক্ৰিপছে আৰু ইণ্ডিয়ালৈ কেতিয়া আহিছিলে? 1942 1942 চনত আহিছিলে আৰু কেবিনেট মিছন আহিছিলে 1946। ক্ৰিপছ মিছনটো ফেইল হৈছিলে, কেবিনেট মিছনটো ছাকচেছে হৈছিলে। 1946ত কেবিনেট মিছন আহিছিলে আৰু ক্ৰিপছ মিছন আহিছিলে 1942। নেক্সট টু হু ৱাজ দি ফাৰ্ষ্ট স্পীকাৰ অফ দি লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? তো স্বাধীন ভাৰতৰ প্ৰথমজন লোকসভাৰ স্পীকাৰ কোন আছিলে? সো এনসাৰটো হ'ব GV মাভলাংকাৰ। ঠিক আছে, GV মাভলাংকাৰ। আৰু ইয়াতে তলত এডিশনাল ইনফৰমেশ্যনটো দিয়ে দিলোঁ। মই কৈছিলোঁ ফাৰ্ষ্ট মোগল কেপিটেল আগ্ৰা, লাষ্ট মোগল কেপিটেল দিল্লী। ঠিক আছে, পৰীক্ষাত আহিব পাৰে ফাৰ্ষ্ট মোগল কেপিটেল আৰু লাষ্ট মোগল কেপিটেল। নেক্সট কুৱেশ্যনটো হুইচ অফ দি ফলোইং চেলেষ্টিয়েল বডিজ ইজ অলছ' ন'ন এজ মৰ্ণিং ষ্টাৰ? ইয়াৰ ভিতৰত কোনটো চেলেষ্টিয়েল বডি মানে হেভেনলি বডিক মৰ্ণিং ষ্টাৰ বুলি কোৱা হয়? সো এনসাৰটো হ'ব ভেনাছ। তো ভেনাছটো একচুৱেলি মৰ্ণিং ষ্টাৰ ইভিনিং ষ্টাৰ দুইটাই হয়। ভেনাছ আমি আকাশত দেখিয়ে থাকোঁ। আপোনালোকে যদি আকাশত যদি এটা জিলিকি থৰা তৰা দেখে ৰাতিপুৱাই হওক বা ইভিনিঙে হওক, সেইটো ভেনাছেই হয়। ভেনাছটো আমাৰ ছ'লাৰ ছিষ্টেমৰ ছেকেণ্ডটো প্লেনেট হয়, পৃথিৱীৰ একেবাৰে ওচৰত আছে। নেক্সটটো বেইকাল লেক ইজ ছিটুৱেটেড ইন লেক বেইকাল। বেইকাল নামৰ যোনটো হ্ৰদ আছে সেইটো ক'ত অৱস্থিত? এনসাৰটো হ'ব ৰাছিয়াৰ চাইবেৰিয়াত আছে। কুৱেশ্যন নম্বৰ 8 হোৱাট ইজ দি কেপিটেল অফ ভূটান? ভূটান দেশখনৰ ৰাজধানী কি? সো এনসাৰটো হ'ব থিম্ফু। ঠিক আছে, থিম্ফুটো ভূটানৰ ৰাজধানী হয়। আৰু ইয়াতে যদি গেংটক বুলি কওঁ, অপশ্যন চি যোনটো গেংটক দিয়া আছে সেইটো ভাৰতবৰ্ষৰ ছিকিম ষ্টেটখনৰ ৰাজধানী হয় গেংটক। আৰু ছিকিমখন নৰ্থ ইষ্টৰ 8 নম্বৰ ষ্টেট হয়, ব্ৰাদাৰ ষ্টেট বুলি কোৱা হয়। বাকী নৰ্থ ইষ্টৰ ষ্টেটছকেইখনক 7 চিষ্টাৰ্ছ কোৱা হয়। আৰু আজিকালি নৰ্থ ইষ্টাৰ্ণ কাউন্সিলত টোটেল 8খন ষ্টেট, ছিকিমখন ইনক্লুড কৰা হ'ল 2006ত আৰু ছিকিমখন ব্ৰাদাৰ ষ্টেট বুলি কোৱা হয়। সো 7 চিষ্টাৰ্ছ প্লাছ 1 ব্ৰাদাৰ। কুৱেশ্যন নম্বৰ 9 হুৱেৰ ইজ দি ৱৰ্ল্ডছ লাৰ্জেষ্ট ডিজাৰ্ট লেক ছিটুৱেটেড? সো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমিত থকা হ্ৰদ কি হয়? সো এনসাৰটো হ'ব লেক টুৰিকানা, কেনিয়া। ঠিক আছে, ক'ত অৱস্থিত সুধিছে কুৱেশ্যনটোত? একচুৱেলি আফ্ৰিকাত আছে আৰু লেক টুৰকানা হয়, লেক টুৰকানা। ঠিক আছে, লেক টুৰকানা কেনিয়াত আছে, আফ্ৰিকা কণ্টিনেণ্ট, আফ্ৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো দ্য চিটি অফ বাগদাদ ইজ ছিটুৱেটেড অন দি বেংক অফ। সো বাগদাদ বুলি যোনখন চহৰ আছে এইখন এখন ৰাজধানী চহৰ। সো এইখন কোনখন নদীৰ পাৰত অৱস্থিত? এনসাৰটো হ'ব টিগ্ৰিছ ৰিভাৰ। ঠিক আছে, টিগ্ৰিছ নদীৰ পাৰত আছে। আৰু বাগদাদ ইজ দি কেপিটেল অফ ইৰাক দেশখনৰ কেপিটেল বাগদাদ হয়। আৰু চিন ৰিভাৰ বুলি যোনখন আছে ইয়াতে অপশ্যন ডি সেইখন ফ্ৰান্সত আছে। সো আপোনালোকক কিছুমান ইনফৰমেশ্যন দিছোঁ। আৰু
দানবী বুলি যোনখন ৰিভাৰ আছে DANUB দানবী ৰিভাৰখন অপশ্যন বি দানবী ইজ দি ছেকেণ্ড লংগেষ্ট ৰিভাৰ ইন ইউৰোপ চ' ইউৰোপৰ এখন ছেকেণ্ড লংগেষ্ট ৰিভাৰ হয় আৰু ভোলগা ৰাছিয়াৰ ভোলগাখন ইউৰোপৰ আটাইতকৈ লংগেষ্ট ৰিভাৰ হয় আৰু দানবীখন ইউৰোপৰ ছেকেণ্ড লংগেষ্ট ৰিভাৰ হয় ভোলগাৰ পিছত ঠিক আছে ৰাছিয়াৰ ভোলগাখন ইউৰোপৰ আটাইতকৈ লংগেষ্ট ৰিভাৰ তাৰপিছত ভোলগাৰ পিছতে দানবীখন ছেকেণ্ড লংগেষ্ট ৰিভাৰ হয় দানবীখন কেইবাখনো দেশ গৈছে মষ্টলি জাৰ্মানীত আছে দানবীখন আৰু কেইবাখনো দেশ পাৰ হৈ গৈছে নট অনলি জাৰ্মানী কিন্তু জাৰ্মানীৰ বেছিখিনি অংশ জাৰ্মানীত অৱস্থিত পৰে মানে নেক্সট কুৱেশ্যনটো হুইচ অফ দি ফলোইং ৰিভাৰ্ছ ইজ ন'ন এজ চ'ৰ অফ বেংগল ইয়াৰ ভিতৰত কোনখন নদীক চ'ৰ অফ বেংগল বুলি কোৱা হয় এনচাৰটো হ'ব দামোদৰ ঠিক আছে দামোদৰ নদীক চ'ৰ অফ বেংগল বুলি কোৱা হয় চ'ৰ অফ বেংগল এইটো কাৰণে কোৱা হয় বেংগলৰ দুখ বুলি এইটো কাৰণে কোৱা হয় কাৰণ দামোদৰ নদীৰ পৰা প্ৰত্যেক বছৰে বানপানী হয় চ' সেইটো কাৰণে চ'ৰ অফ বেংগল বুলি কোৱা হয় দামোদৰ নদী আৰু চ'ৰ অফ বিহাৰ বুলি যদি কোৱা হয় তেনে কোচি ৰিভাৰ ঠিক আছে কোচি ৰিভাৰ ইজ ন'ন এজ দি চ'ৰ অফ বিহাৰ আৰু চ'ৰ অফ চাইনা বুলি যদি কোৱা হয় হুৱাংহি বুলি যোনখন নদী আছে চাইনাৰ সেইখন চ'ৰ অফ চাইনা বুলি কোৱা হয় হুৱাংহি নদীখনক য়েল্ল' ৰিভাৰ বুলি কোৱা হয় কেতিয়াবা য়েল্ল' ৰিভাৰ বুলিও আহে কাৰণ পানীখিনিৰ কালাৰটো অলপ য়েল্ল'উইচ হয় চ' সেইটো কাৰণে হুৱাংহি নদীখনক য়েল্ল' ৰিভাৰ কোৱা হয় সেইখন চ'ৰ অফ চাইনা চ' চ'ৰ অফ বেংগল হয় দামোদৰ চ'ৰ অফ বিহাৰ কোচি ৰিভাৰ আৰু চ'ৰ অফ চাইনা হুৱাংহি য়েল্ল' ৰিভাৰ দ্য নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ইজ চিটুৱেটেড এট চ' নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত এনচাৰটো হ'ব ৱাল ষ্ট্ৰীট ঠিক আছে নিউয়ৰ্কখন ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এখন USAৰ এখন চহৰ হয় ফাইনেন্সিয়েল কেপিটেল আৰু নিউয়ৰ্কৰ ৱৰ্ল্ডৰ এতিয়া এৰিয়া ৱাইজ আটাইতকৈ লাৰ্জেষ্ট চিটি হয় পৃথিৱীৰ ভিতৰতে চ' নিউয়ৰ্কৰ ষ্টক এক্সচেঞ্জ ৱাল ষ্ট্ৰীটত অৱস্থিত আৰু বম্বে ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত বুলি কোৱা হ'লে বম্বে ষ্টক এক্সচেঞ্জ মুম্বাইত আছে কিন্তু যোনটো ষ্ট্ৰীট হয় সেইটোৰ নাম দালাল ষ্ট্ৰীট ঠিক আছে বম্বে ষ্টক এক্সচেঞ্জ ইজ চিটুৱেটেড এট দালাল ষ্ট্ৰীট আৰু নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ইজ চিটুৱেটেড এট ৱাল ষ্ট্ৰীট নিউয়ৰ্ক USAৰ আছে বম্বে ষ্টক এক্সচেঞ্জ ইণ্ডিয়াত আছে মুম্বাইত আছে নেক্সটটো হোৱাট ইজ দি নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া চ' ভাৰতবৰ্ষৰ নেশ্যনেল ফ্লাৱাৰ কি এইবোৰতো গ্ৰেড 3 এক্সামত আহে লাষ্ট টাইমো চাগে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত আহিছিলে চ' ভাৰতবৰ্ষৰ নেশ্যনেল ফ্লাৱাৰ হ'ল লটাছ পদুম ফুল আৰু যদি ৰ'জ গোলাপ ফুল কোনকেইখন দেশৰ নেশ্যনেল ফ্লাৱাৰ বুলি কয় তেতিয়াহ'লে হ'ব USA UK আৰু মালদ্বীপছ ঠিক আছে এই তিনিখন দেশৰ ৰ'জটো নেশ্যনেল ফ্লাৱাৰ হয় USA UK ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইউনাইটেড কিংডম আৰু মালদ্বীপছ এই তিনিখন দেশৰ নেশ্যনেল ফ্লাৱাৰ হ'ল ৰ'জ Question number 14, the Jagannath temple is situated located in so Jagannath মন্দিৰ ক'ত অৱস্থিত so answer হ'ব পুৰী ঠিক আছে উৰিষ্যাৰ পুৰী নামৰ চহৰখনত জগন্নাথ মন্দিৰ অৱস্থিত লোকেলিটিটো বহুত ধুনীয়া সাগৰৰ পাৰত আপোনালোকে যদি কোনোবা গৈছে গম পাব বহুত ধুনীয়া পৰিৱেশ জগন্নাথ মন্দিৰৰ ওচৰে পাজৰে Question number 15, দাচিগাম নেশ্যনেল পাৰ্ক is situated in so দাচিগাম বুলি যোনখন নেশ্যনেল পাৰ্ক আছে সেইখন ক'ত অৱস্থিত answer হ'ব জম্মু এণ্ড কাশ্মীৰত দাচিগাম ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত situated Which of the following is not a kharif crop? ইয়াৰ ভিতৰত কোনটো খাৰিফ ক্ৰপ নহয় আৰু খাৰিফ ক্ৰপ মানে কি হেতু আমি জানিব লাগিব খাৰিফ মানে যোনটো সামাৰ ক্ৰপ বা মনসুন ক্ৰপ বা অটম ক্ৰপ যিয়ে হওক মানে ধৰক গৰম দিনত বা মনসুন সিজনত বা অটম সিজনত যোনবিলাক পুলি আমি ৰুওঁ সেইবিলাকক খাৰিফ ক্ৰপ বুলি কোৱা হয় খাৰিফ মানে সামাৰ সিজন বুলি কোৱা হয় আৰু উইন্টাৰ সিজনক ৰবিটোক উইন্টাৰ সিজন বুলি কোৱা হয় খাৰিফটোক সামাৰ সিজন বুলি কোৱা হয় ঠিক আছে সো আপোনালোকে কনফিউজ নহব খাৰিফ মানে সামাৰ ৰবি মানে উইন্টাৰ আৰু ইয়াৰ ভিতৰত কোনটো খাৰিফ ক্ৰপ নহয় ইয়াৰ ভিতৰত কোনটো সামাৰ সিজনৰ ক্ৰপ নহয় সো এটো হ'ব লিনসিড ঠিক আছে লিনসিডটো সামাৰ সিজনৰ ক্ৰপ নহয় এটো ৰবি ক্ৰপ হয় মানে উইন্টাৰ ক্ৰপ হয় উইন্টাৰ বাই স্প্ৰিং বুলি কোৱা হয় ৰাইস মেজ আৰু মিলেট এইগিটা খাৰিফ ক্ৰপ হয় ঠিক আছে এইগিটা গৰম দিনত ৰুব পৰা গৰম দিনৰ মানে সামাৰৰ ক্ৰপ হয় ৰাইস মেজ মানে আপোনালোকৰ গুম ধান আৰু মিলেটটো আসাম গভৰ্ণমেণ্টে আসাম মিলেট মিছনটো লঞ্চ কৰিছিলে 2022 পৰা 2029 7 বছৰৰ সময়ছোৱাত মিলেট মিছনটো লঞ্চ কৰিছে সো এইবিলাক বস্তু কাৰেণ্ট এফেয়াৰ্ছৰ হয় সো এটো কাৰণে এডিশনাল ইনফৰমেশন দি দিলো Question number 17, who among the following is not a recipient of Bharat Ratna? ইয়াৰ ভিতৰত কোনজনে ভাৰত ৰত্ন পোৱা নাছিলে বাকি ডক্টৰ ৰাধাকৃষ্ণন পণ্ডিত ৰবি শংকৰ CV ৰমন এই গুটেকিজনে ভাৰত ৰত্ন পাইছিলে কিন্তু CV ৰমনেটো আপোনালোকে গম পায় নোবেল প্ৰাইজো পাইছিলে ৰমন এফেক্টৰ কাৰণে আৰু ৰবীন্দ্ৰনাথ টেগৰ আৰু চৰ্দাৰ বল্লভভাই পেটেলে ভাৰত ৰত্ন পোৱা নাছিলে ইয়াৰ ভিতৰত অপচনত ৰবীন্দ্ৰনাথ টেগৰ আছে সো ৰবীন্দ্ৰনাথ টেগৰে নোবেল প্ৰাইজটো পাইছিলে গীতাঞ্জলিৰ কাৰণে কিন্তু ভাৰত ৰত্ন পোৱা নাছিলে আৰু চৰ্দাৰ বল্লভভাই পেটেলো ভাৰত ৰত্ন নাই পোৱা ঠিক আছে এনে এডিশনাল ইনফৰমেশন দি দিলো আৰু কেতিয়াবা পটকে খুদিব পাৰে চাৰিজনমান মানুহৰ নাম ক'ব চৰ্দাৰ বল্লভভাই পেটেলো থাকিব কোনজনে ভাৰত ৰত্ন নাই পোৱা বুলি ক'লে মানে চৰ্দাৰ বল্লভভাই পেটেলো পৰি যাব ৰবীন্দ্ৰনাথ ঠাকুৰো পৰি যাব লাষ্ট কুৱেশ্যনটো হোৱাট ইজ দি কেপিটেল অফ লক্ষদ্বীপৰ কেপিটেল কি লক্ষদ্বীপৰ কেপিটেলটো হ'ল কৰাভতি ঠিক আছে কৰাভতিটো লক্ষদ্বীপৰ কেপিটেল আৰু লক্ষদ্বীপ ক'ত আছে লক্ষদ্বীপ আৰবিয়ান চিট আছে ঠিক আছে লক্ষদ্বীপটো আৰবিয়ান চিট আছে আৰু আন্দামান এণ্ড নিকোবৰ আছে আপোনালোকৰ বে অফ বেংগলত
সো ইয়াতে এইকেইটা আৰু সিলভাসা বুলি যোনখন চহৰ আছে এখন আ চিটি ইন দাদৰা এণ্ড নাগাৰ হাভেলি এণ্ড দামান এণ্ড দিউ দাদৰা নাগাৰ হাভেলি দামান এণ্ড দিউ এটা ইউনিয়ন টেৰিটৰী হয় ইউনিয়ন টেৰিটৰীখনৰ সিলভাসাখন এখন চহৰ হয় আৰু কোজিকোডটো কেৰেলাৰ এখন চহৰ হয় ঠিক আছে সো এইখিনি বস্তু মনত ৰাখিব সো এইখিনি আসলে মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সোশ্যাল সায়েন্স এণ্ড জেনেৰেল নলেজ বাকি ভিডিঅ'বিলাক কভাৰ কৰি গৈ থাকিম এইবিলাকৰ পৰা আপোনালোকে বহুতখিনি ইনফৰমেশ্যন পাই যাব আৰু বাকি ভিডিঅ'টো শেষ হোৱাৰ আগতে আৰু এবাৰ কৈ দিছোঁ আপোনালোকে যদি কোনোবাই যদি বেলেগ এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কোৰ্চেছ এভেইলেবল আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে চ' তেতিয়া যোনখিনি কোৰ্চ আগতে লৈ থৈছিলে সেইখিনি বাদ দি এডিশ্যনেল মেটেৰিয়েলছখিনি আপোনালোকে পাই যাব চ' APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGSL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ ল'ম বুলি ভাবিছে তাৰ কাৰণে এক্সটাৰ্নেল লিংক এভেইলেবল আছে ফ্ৰীলি APSC CC প্ৰিলিমিনাৰী 2024-25 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO পৰীক্ষা আহি আছে 21st and 22nd ছেপ্টেম্বৰ সো CDPOৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুইখন পেপাৰৰ ওপৰত 300ত আৰু আপোনালোকৰ অপচনেল সাবজেক্ট কি কৈ দিব সো সিলেক্টিভ অপচনেল সাবজেক্টৰ এক্সটাৰ্নেল লিংকছ আছে মই শ্বেয়াৰ কৰিম তা হেতু ফ্ৰীলি এভেইলেবল আছে আপোনালোকে পেমেন্ট কৰিব নালাগে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত Women and Child Development Statistical Assistant full course available as a 350. Assam Police SI Constable or Onyan post homework and full course available as a 350. APSC Computer Operator Porikha যেহেতু 8 September হবলৈ গৈ আছে 8 September এই দেওবাৰে সো তাৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ ফুল কোৰ্স এভেইলেবল আছে 300ত আৰু আপডেটেড কাৰেন্ট এফেয়াৰ্স আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব এবাৰ মোৰ পৰা কোৰ্স কিনলে তাৰ কাৰণে জাস্ট এটা WhatsAppত প্ৰত্যেক মাহৰ ষ্টাৰ্টিংতে এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল এতিয়া বৰ্তমান কোৰ্স বিলাকত কাৰেন্ট এফেয়াৰ্স জানুৱাৰী 2023 পৰা জুলাই 2024 লৈকে কভাৰ হৈছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত আপোনালোকে আগষ্ট মাহৰ কাৰেন্ট এফেয়াৰ্সও পাই যাব আৰু কোনবা যদি ইন্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্স বিলাক ল'বৰ কাৰণে এই WhatsApp নম্বৰটো মোৰ লগত যোগাযোগ কৰিব পাৰে 9706557851 আৰু কোনবাই যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দিয়া আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু আপোনালোকৰ যোনটো কোৰ্স লাগে হেতু এবাৰ জনাই দিব কোৰ্সৰ কন্টেন্টছ কি থাকিব লগতে পেমেন্টৰ লিংক সমূহ শ্বেয়াৰ কৰিম আৰু পেমেন্ট কৰাৰ পিছত লগে লগে আপোনালোকে নিজৰ WhatsAppত PDF ফৰ্মেটত গোটেই কোৰ্সটো পাই যাব আৰু এই কোৰ্সখিনিৰ কথা এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত আৰু এবাৰ উল্লেখ কৰি দিছো চাই লব ADRE 2.0 প্লেলিষ্টৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দিছো তাতে গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শ্বেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চনছ থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলে পুনৰ এটা নতুন ভিডিওলৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম